তো হেল্ল' গাইছ মই উজ্জ্বল আপোনালোকে চাইছে মোৰ ভিডিঅ' তো আজিৰ ভিডিঅ'টো গাইছ ঘৰৰ পৰা আৰম্ভ হৈছোঁ তো গাইছ মানে ঘুমাই আছিলোঁ বাকী উঠছোঁ গাইছ কালি কালি এটা ৰাতি আমাৰ লগত ঘটনা এটা হৈছিল বাকী ঘটনাটো আপোনালোকে কি ভাবে জনাব আৰু বাকী থাম্বনেইলটো চাইতো গমেই পাইছে ঘটনাটো কি হৈছে মানে থাম্বনেইলটো চাই গম পাইছে কেনেহেন ঘটনা হৈছে বাকী আমাক কিডনেপিং কৰিব ওলছিল মানে কথাটো এনেহেন মানে ফাৰ্ষ্টৰ পৰা মই বুজি আছোঁ বাকী কথাটো আপোনালোকে শুনক আপোনালোকে কি ভাবে আপোনালোকৰ মতামতটো জনাব মই ভাবোঁতো মোক মানে কিডনেপ কৰা এটা প্লেন আছিল তাৰ বাকী কি ভাবে আপোনালোকে মতামতটো দিব বাকী টাউন নলাক বাৰু কৰবা বাকী আপোনালোকে তাৰ কাৰণটো কৈছোঁ মানে কেনেকৈ ক'ত কি হ'ব যাইছিল ঘটনাটো বাকী এখনে কৈছোঁ বাকী আমি এতিয়া মানে যিহেতু দোকান দিয়া সকলোকে জানে বাকী মানে দোকান দিলে মানে মই ইয়াতে পাই গৰু চৰু বান্ধি মই গৈছিলোঁ গাইছ সেইটো সদায় কাম মানে ৰুটিন গধূলি গৰু চৰু বান্ধি মই গৈছিলোঁ আৰু তাৰে পাছত অলপমান পাছত মাক খেদি দিওঁ মই যোৱাৰ পাছত অলপমান পাছত মাক খেদি দিওঁ মায়ে আহে মায়ে অহাৰ পাছত মই অলপ সময় থাকি মানে মাল চাল লৈ আহি দোকানখন অল বন্ধ কৰি মই আহোঁ তো কালিৰ নিচিনা এই ডেইলি লাইফৰ নিচিনা কালিও এই ছেম একে বস্তু দোকান বন্ধ কৰি আহিছোঁ মানে আমাৰ গাঁৱত মানে আমাৰ গাঁৱৰ চলি ইয়াতে মানে এখন মমৰ দোকান দিছে মানে আমাৰ দোকানখনৰ পৰা মানে আমাৰ ঘৰৰ গাঁৱৰ ৰাস্তাৰ মাজত নহয় দোকানখনৰ পৰা নাংমে নাইকিয়া মানে আমাৰ গাঁৱৰ চলি য'ত মানে দোকান দিছে বাকী তাতে গৈছে আমি ম'ম' চম' খালোঁ বাকী মই অকলে নাছিলোঁ মোৰ লগত আৰু দুজন আছিল আমাৰ লগৰে বাকী নাম দুটা কৈ দিছোঁ এটাৰ নাম ভাইটি মানে ইয়াৰ ঘৰত মাতা নাম বাকী আৰু এটাৰ নাম কমল ভাইটি মানে ইয়াৰ নাম আছে ৰিয়েল নাম হ'ল ৰূপজ্যোতি আৰু কমল বাকী আমি তিনিও ম'ম' চম' খাইছোঁ অলপ খেলা চেলা চাইছোঁ যিহেতু IPL চলি আছে গেছ IPL চাইছোঁ অলপ সময় চাইছোঁ টাৰ্গেটটো চাইছিলোঁ মানে তাতে মানে অলপ লেকচাৰ মাৰোঁতে এনেকৈ মানে আড্ডা বুলি বুজি পাইছে না আড্ডা মাৰোঁতে মানে অলপমান 9:30মান বাজিল বাকী সেইখিনি মানে টাইম হয় বাকী আহি আছোঁ গাইছ বাকী আমাৰ এই নলবাৰীত যোৱা ৰাস্তাটোৰ মানে এটা টাৰ্ণিং পাই তাতে 3টা স্পীড ব্ৰেকাৰ পাই গৈছে তাৰে আগত এটা কালভাৰ আছে যিসকলে জানে চাব পাৰে মানে আমাৰ সৰ্থেবাৰী হৈ যিটো নলবাৰীক লৈ গুৱাহাটী এনেকৈ যাব পাৰে ৰাস্তাটো দি তাতে মানে 3টা স্পীড ব্ৰেকাৰ পায় তো সেই তিনিটা স্পীড ব্ৰেকাৰটোৰ মানে আমি সৰ্থেবাৰীৰ পৰা নলবাৰীক যোৱা স্পীড ব্ৰেকাৰৰ প্ৰথম নম্বৰ স্পীড ব্ৰেকাৰটো পাওঁতে দুটা চলি মানে ক'বাৰ পৰা দৌৰি আহি আছে মানে মই পাছত বহি আছোঁ এটাৰ কমলে আগত চাইকেলখন চলি আছে মই কেৰিয়ালত বহি আছোঁ আৰু চাইকেলখন আকলা বাকী যাই আছোঁ মই মানে চকুত মোৰ পৰিল যে ডাঙৰ দুটা দৌৰি আহি আছে আৰু দৌৰছে মানে স্পীডত আছে দৌৰি বাকী মই ভাবিলোঁ টাইমেন আকৌ যদি ফাল্টুত দৌৰলা হয় কিবা হাঁহি দৌৰলা হয় কিন্তু হাঁহি দৌৰা নাই চাইলেণ্ট দৌৰছে প্ৰথমতে ফ্লেছ জ্বলা নাই তাৰে পাছত ক'ৰবাত 1 ছেকেণ্ডমান ৰখছি নাংমেন জেগাত ৰখি ফ্লেছটো জ্বলাই লৈ মানে দৌৰি আহিছিল কিন্তু ফ্লেছটো জ্বলাই লৈ দৌৰছে তাৰে পাছত গেছ দৌৰি আছে মানে অলপ স্পীডত দৌৰছে তাৰে পাছত গেছ মানে আমি 2nd নম্বৰ স্পীড ব্ৰেকাৰটো পালোঁ 2nd নম্বৰ স্পীড ব্ৰেকাৰটো পোৱাৰ লগে লগে মোৰ মনত অলপ সন্দেহ হৈছে বাকী আহোঁ ৰখো বুলি কৈছে মানে আহোঁ ভাবছি কিনো আৰু ৰখি চাওঁ মানে বাকী মই ৰখা নক'লোঁ বোলে মই লাংগে একদম ৰাতিৰ কথা কাই কি মুডত আহে আপোনালোকেতো গম নাপায় না বাকী সিহঁত কি মুডত আহিছিল কি বা কৰলা হয় বাকী আজিকালি সপা ধৰা গেলাখনত জানেই স্প্ৰে'ৰে মাৰি দিব একেলগে 3টাকে মাৰি দিলে বেহুচ হোৱাৰ লগে লগে কাম শেষ আৰু সাৰি নাপাওঁ তাতে যাই য'ত বান্ধিব মানে য'ত ধৰা আমাক লৈ গ'ল ধৰক তাৰে পাছত মই মানে পুৱাহে হাৰি পাম তো তো মই মানে অলপমান সন্দেহ আছিল বাকী তাৰে পাছত আমি যেতিয়া লাষ্ট স্পীড ব্ৰেকাৰটো পালোঁ মানে 3টা স্পীড ব্ৰেকাৰ লাষ্ট স্পীড ব্ৰেকাৰটো যেতিয়া পালোঁ মানে মই একবাৰ মাতা শুনছোঁ ঐ ৰয় এনেকৈ একবাৰ মাতা শুনছোঁ তাৰে পাছত কিবা মানে আমাৰ লগৰটোই মানে হাতত কিবা লৈ দৌৰা বুলি কয়
হাতত কিবা লৈ দৌৰা বুলি কয় বাকী সিহঁতে মই দেখা নাই কিন্তু মই সেইটো দেখা নাই আৰু সি হাতত লৈ দৌৰা বুলি কয় হ'ব পাৰে গেছ হাতত লৈ দৌৰিব পাৰে মই দেখা নাই কিন্তু বাকী আমি গেছ আহিলোঁ আহি আছোঁ আহি আমাৰ এই যিটো পল্লাৰ চকেদি মানে সোমাই যোৱা ৰাস্তা আছে মানে আমাৰ পল্লা ঘৰক অহা ৰাস্তা বাকী মানে ডাইৰেক্ট নলবাৰী চিধা যায় আৰু এটা মানে পল্লা দি ভিতৰে বাকী তাতে এখন বাইক RS এখন বাইক আৰু এটা চলি গাইছ মানে বাইকখন অলপ দূৰত্ব আছে আৰু চলিটো মানে অলপ বুলি আহি আছে আহি মানে তাৰ যিটো অফিচ আছে আমাৰ তাত সেই অফিচটোত মানে সি থিয়া দি আছে কিন্তু সি আকলে বাকী আমি গুচি গ'লোঁ বাকী সি আকলে আমি তিনিটা বাকী আমি গ'লোঁ কিন্তু ভালকৈ চাইছোঁ গাইছ RS খনৰ নাম্বাৰ প্লেট নাই আৰু যিটো চলি গাইছ মই দেখছোঁ মানে এই এৰিয়াৰ নহয় গাইছ এখনি ৰাতি দিব পাৰোঁ মানে কিয় এখনি ৰাতি দিব পাৰোঁ সেই চলিটোক মই দেখাই নাই আৰু তাৰে পাছত মই মানে তাৰমানে গেছ মই ভাবছোঁ মানে আপোনালোকে কি ভাবি চাব তাহোন যদি বিপদত পৰলা হয় বা বহুবাৰ এটা পাৰলা হয় তাহোন চাইলেণ্ট এটা নাপাৰলা হয় মানে চাইলেণ্টকৈ নাহিলা হয় প্ৰথমতে তাহোন তাৰে পিছত একবাৰ পাৰছে ইটো মোৰ লগততো দুবাৰমান পাৰা বুলি কয় মই একবাৰ শুনিছোঁ কিন্তু তো যিয়ে নহওক এটা পাৰছে গেছ ময়ো শুনা মতে একবাৰ পাৰছে বাকী এটা পাৰছে ৰয় বুলি এটা পাৰছে গেছ বাকী বিপদত পৰলিতো গেছ একবাৰ নহয় 1000বাৰ গেৰ হলা হয় আৰু গেছ দাউতটো মানে এনে স্পীডত আছিল দাউতটো শ্ল' নহয় মানে আমাক ধৰিব সি দাউৰি আছে আমি চাইকেলে দি আছোঁ এনে আনিছে আৰু আগত এটা গেছ নাম্বাৰ প্লেট নহয় এটা চলি আছে মানে টোটেল ডাউন 3টা জড়িত থকা বুলি মই ভাবোঁ বাকী আপোনালোকে কি কয় জানাব মোৰ মানে অহাকালি হওক ঘটনাটো মই ক'লোঁ বাকী সকলোৱে অলপ ছেফ থাকিব গেছ বাকী ময়ো দোকান চকান বন্ধ কৰি মানে সোনকালে আহিম বাকী মানে গেছ এটা কি হ'ল মই ভবা নোৱাৰোঁ বাকী মোৰ মনেদি কওঁ ধৰক কালি কিজানি কিডনেপ মই যদি আকলে থাকলোঁ গেছ হয়তো মই আজি আপোনালোকে মোক দেখা নাপায় মই কিডনেপ হৈ যাবও ভাল নহয় কাৰণ কিয় জানে না গেছ মই এটা মনেদি ভাবছোঁ হয় না নহয় ক'ব নোৱাৰোঁ বাকী তাহোন কিহৰ কাৰণে হৈছে এইটো ক'ব নোৱাৰোঁ যিহেতু আমি চিয়ৰ নহয় বাকী মানে সেনেহেন লাগছে কিডনেপিং কেছ হেন লাগছে বাকী মানে পাছত দুটা যিহেতু চলি দাউৰি আছে আগত এটা সিও আছে সি অচিনাকি চলি বাকী মানে কি জানানা মোৰ এটা আন্দাজ তাৰ প্লেন কেনে আনিছিল জানা মানে মোৰতো কৈছোঁ দে গেছ মোৰতো মই কৈছোঁ বাকী মানে তাৰ প্লেন মানে কি আছিল ধৰক মানে মোক দেখি আছে মই হয়তো ৰাস্তা দি অহা যোৱা কৰোঁ ৰাতি মানে কি দোকান চকান বন্ধ কৰি আহোঁ হয়তো তাৰ মই নজৰত পৰিব পাৰোঁ নজৰত পৰি তাক মোক ভাববা পাৰে বা মোকে ইয়াক কিডনেপ কৰি দিওঁ এনেহেন ধৰক বাকী তাহোন 3টা চলি আহিছে মানে এনেহেন আমি দুটাই যদি নৰো পাছেদি তেনে আগেদি তুই ধৰবি এটাহে চলি পাৰলি ধৰলি নৰলি নাই পাছেদি আমি তো আছোঁ নহয় এনে অলপ সময় ৰাখলি আমি তো আহিব নহয় দাউৰি তো মানুহত মই ভাবোঁ কালি বলি মানে মই আছিলোঁ কিজানি কালি বাকী আজি নেক্সট ডে যোৱাকালি ৰাতি আমাৰ ঘটনা ঘটি গৈছে আকৌ নহ'ল কাৰো একো নহয় চব বঢ়িয়াকৈ আছে অকণ হ'ল ৰাতি বেছি ৰাতিৰ ঘটনা নহয় আপোনাৰ 9:30 মানত ঘটনা মোৰ হাতত কোনো ৰেকৰ্ড নাই মানে সেইখিনি টাইমত ভাবি নাহিল বাকী কি ভাবে আপোনালোকে মতামতটো জনাব মই ভাবোঁ কিডনেপিং বুলিও ভাবোঁ মই বা বেলেগ ধৰণ বিকল্প নাই গেছ কাৰণ যদি কিডনেপিং নহ'লা হয় আগত চলিটো ৰখি নাথাকিলা হয় আৰু বাইকখনত ডাইৰেক্ট নাম্বাৰ প্লেট নাই নহয় বাইক আকৌ RS তো কি ভাবে আপোনালোকে জনাব মই মোৰ মনৰ কথাটো জনালোঁ বাকী আজি হ'ল নেক্সট ডে বাকী আজি সোনকালে আহিব লাগিব বাৰু মানে অলপমান মনতো এটা ভয় সোমাই গৈছে না আমাৰ মা আৰু অলপ ভয় সোমাই গৈছে কিবা এটা হৈ গ'লে ৰাতি মই একলে আহি থাকোঁতে বাই চান্স কিবা এটা ঘটনা হৈ যায় তেনেহ'লেতো মানে শেষ আছে তো বাকী কি ভাবে আপোনালোকে এই কেছটোৰ ওপৰত মতামতটো দাঙি ধৰিব কমেণ্ট বক্স খালী আছে জানাব আপোনালোকে কি বিচাৰে মানে কি ভাবে এৰে ওপৰত বাকী অলপমান ৰাতি বিয়ালে অলপমান চলি গ'লা অলপ কম ঘূৰা অলপ ময়ো বাৰু সোনকালকৈ আহিবা বাকী সেইটো আছিল আজিৰ ব্লগটো মোৰ লগত কি হ'ল জনালোঁ বাকী বেলেগ দিনা মোক বা নল্লি হৈ
কাৰণ সিহঁতে ডাইৰেক্ট আপোনাৰ লগত ডাইৰেক্ট সেয়ে কৰে, ধৰি নি ডাইৰেক্ট কিডনেপ কৰি কিডনী চিডনী কাটি চব বেচি পেলাই বেচি ফেলি ঘটনা পাতে। আৰু ককনীয়েতো মই হিচাপে নি বেহুচ হোৱাৰ লগে লগে মইতো কি পৃথিৱীখনত কি চলি আছে গমেই নাপাওঁ, মই বুলি নহয় যাক কিডনেপ কৰে। বাকী সেইটো আছিল আজিৰ ভিডিঅ'টো। বাকী নেক্সট ব্লগত লগ পাইছোঁ অতি শীঘ্ৰে। আপোনালোকে কিভাৱে মতামত দাঙি ধৰিব, আৰু বাকী সকলোৱে ছেফ থাকক, ভালে থাকক। জয় অসম, জয় জুবিন দা।